লিডু আৰু ধেমাজি ডেমো ৰেলৰ যাতায়াতৰ যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ নিৰ্ধাৰিত সময়তকৈ প্ৰায়ে পলমকৈ যোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে যাত্ৰী পুৱা 6:45 যাব লগা ট্ৰেইনখন বহু ঘণ্টা পলমকৈ উপস্থিত হয় যাৰ ফলত চাকৰি ব্যৱসায় চিকিৎসা শিক্ষা সূত্ৰে পুৱাই যাত্ৰাৰ বাবে অহা যোৱা কৰা যাত্ৰীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে ক্ষুণ্ণ হৈ পৰিছে কাৰিকৰী বিজুতিৰ বাবে যাতায়াত বিলম্ব হোৱা বুলি লিডু ৰেলৱে ষ্টেচনৰ বিষয়াগৰাকীয়ে জনাই যদিও বা প্ৰতিদিনেই এনে ধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ যাত্ৰীসকলৰ মাজত লাগিছে হাহাকাৰ আমি জনাইছো বিলম্বতাক লৈ ইতিমধ্যেই দেখিবলৈ পোৱা গৈছে যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ কাৰণ লিডু আৰু ধেমাজি ডেমো ৰেলৰ যিসকল যাত্ৰী এই যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে কাৰণ নিৰ্ধাৰিত সময়তকৈ প্ৰায়ে পলমকৈ যোৱাক লৈ ক্ষুণ্ণ হৈ পৰিছে যাত্ৰী 6:45 যাব লগা ট্ৰেইনখন বহু ঘণ্টা পলমকৈ উপস্থিত হয় যাৰ ফলত চাকৰি ব্যৱসায় চিকিৎসা শিক্ষা সূত্ৰে পুৱাই যাত্ৰাৰ বাবে অহা যাত্ৰীসকল ক্ষুণ্ণ হৈ পৰে আনহাতে কাৰিকৰী বিজুতিৰ বাবে যাতায়াত বিলম্ব হোৱা বুলি লিডু ষ্টেচনৰ বিষয়াগৰাকীয়ে জনাইছে যেহেতু ইয়াত লিডুল ৰেল ষ্টেচনত আমি ইয়াত শ পেছেঞ্জাৰ ৰেলৱে পেছেঞ্জাৰ আমি ইয়াত উপস্থিত যেহেতু ইয়াত লিডুল ৰেল ষ্টেচনত আমি ইয়াত শ পেছেঞ্জাৰ ৰেলৱে পেছেঞ্জাৰ আমি ইয়াত উপস্থিত আছোঁ ইয়াত 6:45 এইটো যিটো লিডু টু জোনাই ধেমাজি যিটো যায় ট্ৰেইন যিটো ডেমো ট্ৰেইন 6:45 এৰিব লাগে এতিয়া অলমষ্ট 8:50 সামথিং হ'বলৈ হৈ গ'ল প্ৰায় 2 ঘণ্টা লেট এতিয়াও ট্ৰেইন একেবাৰে মানে বিকল অৱস্থাত যিটো ট্ৰেইনৰ ইঞ্জিন আজি প্ৰায় 2-3 মাহ ধৰি এই বিকল এনেধৰণৰ পচা ইঞ্জিনটোক দিছে যিটো ৰেলৱে ডিপাৰ্টমেণ্ট লিডু মাৰ্ঘেৰিটা জাগুন আমাৰ ডিগবৈ তিনচুকীয়া যি পেছেঞ্জাৰ যি হাৰাশাস্তি হৈছে প্ৰায় 3-4 মাহ ধৰি আজি আমি ইয়াত শ পেছেঞ্জাৰ ষ্টুডেণ্টছ আছে ইয়াত কলেজ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল আছে মেডিকেল অফিচিয়েল যিবিলাক অফিচাৰবিলাকো ইয়াত আছে আমি নিজেই ছাত্ৰ সংগঠন হৈ ইয়াত আমি টিকেট কাটি আজি কত মানে সময়মতে ট্ৰেইনটো নোযোৱাৰ কাৰণে বহুত পেছেঞ্জাৰে ইয়াৰ পৰা গুচি গ'ল বাছত অটোত যাবলগীয়া হৈ গ'ল মানে ইমানেই এটা মানে প্ৰব্লেম এই প্ৰব্লেমটো মানে স্পষ্টভাৱে কৈছোঁ এই প্ৰব্লেমটো যিটো লিডু টু ধেমাজি যিটো ডেমো জোনাই যোৱা যিটো ডেমো এইটো আজিৰ ভিতৰত যদি সমাধান নহয় আনুষ্ঠানিকভাৱে তেনেহ'লে একদম স্পষ্ট কৈছোঁ অহাকালিৰ পৰা এই লিডু ষ্টেচন ট্ৰেইনটোৱে বন্ধ কৰি দিয়া হ'ব এইটোতো ইঞ্জিনৰ এইটো সমস্যা হৈছে আজি কিছুদিনৰ পৰা ইঞ্জিনৰ এইটো ইঞ্জিনৰ কাৰণে এই সমস্যাটো হৈছে গাড়ীখন এইটো টেকনিকেল ইছ্যু হয় এইটো ঠিক মই একদম তেনেকৈ একদম হেৰি কৰিব নোৱাৰিম একেবাৰে